হয়, এই মুহূৰ্তত মই আছোঁ কাজিৰঙাৰ পাণবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত আছোঁ আৰু শীঘ্ৰেই চাৰিবেৰাৰ পৰা এতিয়া মুক্ত আকাশৰ তললৈ যাব দুটাকৈ কণমানি গড়ৰ পোৱালি। মই দেখুৱাম তেজাবে দেখুৱাব বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ দুটাকৈ কণমানি গড়ৰ পোৱালি আৰু উমলিছে মানুহৰ মৰম চেনেহত ক্ৰমাৎ ডাঙৰ দীঘল হ'বলৈ ধৰিছে কণমানি গড়ৰ পোৱালিকেইটা। আচলতে প্ৰায় 4 বছৰ পূৰ্বে মাত্ৰ এমাহ বয়সত কাজিৰঙা বানত মাতৃৰ পৰা বিচ্ছিন্ন হৈ গড় পোৱালিকেইটা উটি আহিছিল আৰু স্থানীয় ৰাইজৰ সহযোগত বনৰক্ষীয়ে বন বিভাগে উদ্ধাৰ কৰি এই কেন্দ্ৰটোলৈ লৈ আহিছিল। তেতিয়াৰ পৰাই এই কেন্দ্ৰটোত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ অশেষ প্ৰচেষ্টাত এই গড় পোৱালিকেইটা সুস্থ হৈ উঠিছে আৰু কিছুদিনৰ পিছতেই এই গড়ৰ পোৱালিকেইটা অৰণ্যৰ মাজত মুকলি কৰি দিয়া হ'ব। আমি ইখন স্কুলত দেখুৱাই থাকিম কেনেদৰে উমলিছে, আনন্দত উমলিছে। তেজাবে দেখুৱাই আছে, এয়া হৈছে কাজিৰঙাৰ অপৰূপ দৃশ্য। নিউজ লাইভৰ কেমেৰাত বন্দী হৈছে দুটাকৈ কণমানি গড়ৰ পোৱালি 4 বছৰৰ পূৰ্বে মাতৃৰ পৰা বিচ্ছিন্ন হৈছিল, বানত উটি আহিছিল আৰু বৰ্তমান এই কেন্দ্ৰটোত সুস্থ অৱস্থাত আছে আৰু কিছুদিনৰ পিছতেই এই কণমানি গড়ৰ পোৱালিকেইটা মুকলি কৰি দিব গভীৰ অৰণ্যৰ মাজত, হয়তো কাজিৰঙা অথবা মানাহ অথবা যিকোনো অসমৰ অভয়াৰণ্য গভীৰ অৰণ্যৰ মাজত মুকলি কৰি দিয়া হ'ব। ইয়াত দেখুৱাইছোঁ ইতিমধ্যে দুটা গড়ৰ পোৱালি খেলিছে আৰু সদায় প্ৰতিটো মুহূৰ্ততে কাজিৰঙা বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ প্ৰতিটো মুহূৰ্ততে এনেদৰে আনন্দত থাকে গড় পোৱালিকেইটা, যিহেতু মানুহৰ মৰম চেনেহত ক্ৰমাৎ ডাঙৰ দীঘল হ'বলৈ ধৰিছে। গতিকে এই পাণবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক আছে ডাক্তৰ ভাস্কৰ চৌধুৰী। 4 বছৰ পূৰ্বে খুব ধুনীয়া এটা দৃশ্য, একেলগে খেলিছে। হয়, এই পোৱালিকেইটা আজি তেওঁলোকৰ বয়স 4 বছৰৰ ওপৰ হ'ল। প্ৰথম বছৰ তেওঁলোকৰ আমাৰ ইয়াত গাখীৰ খুৱাই ডাঙৰ কৰা হ'ল। তাৰ পিছৰ পৰা লাহে লাহে মানুহৰ যিটো সংস্পৰ্শ আছে সেইটো একেবাৰে নাইকিয়া কৰি দিয়া হ'ল আৰু তেওঁলোকে এতিয়া আমাৰ যিটো ডাঙৰ এনক্ল'জাৰ আছে তাত প্ৰাকৃতিকভাৱে বসবাস কৰে। এতিয়া এইটো তেওঁলোকৰ আমাৰ চেণ্টাৰত লাষ্ট ষ্টেজ। ইয়াৰ পিছত তেওঁলোকে যিটো জেগাত আমি মুকলি কৰি দিম তালৈ যাব আৰু তাৰ পৰা তেওঁলোকে পুনৰ এক মুকলি তেওঁলোক বনত এৰি দিয়া হ'ব। কেতিয়া মুকলি কৰি দিয়া, ক'ত মুকলি কৰি দিয়া হ'ব পাৰে? সেইটো অসম চৰকাৰৰ আৰু আমাৰ যিটো গভৰ্ণিং কাউন্সিল আছে তেওঁলোকে আমাক দিহামৰ পৰামৰ্শ দিয়ে যে ক'ৰ পৰা আমি কেনেকৈ ইয়াক ৰিলিজ কৰাটো ভাল হ'ব। গতিকে সেই তেওঁলোকৰ পৰামৰ্শ মতে আমি তাক ৰিলিজৰ ব্যৱস্থা কৰিম। হয়, দেখুৱাই আছোঁ এয়া। আৰু এই বৰ্তমান কেনেকুৱা অৱস্থাত আছে গড় পোৱালিকেইটা, স্বাস্থ্য কেনেকুৱা আছে, প্ৰথমতে কেনেকুৱা আছিল যেতিয়া উদ্ধাৰ কৰি আনিছিল, কেনেদৰে উদ্ধাৰ কৰিছিল, ক'ৰ পৰা উদ্ধাৰ কৰিছিল? এইটো কাজিৰঙা বানপানীৰ পৰা উদ্ধাৰ কৰা হৈছিল। হয় হয়, এই দুটা গড় আমাৰ বানপানীৰ সময়ত উদ্ধাৰ কৰা হৈছিল আৰু যিহেতু মাক নাছিল গতিকে তেওঁলোকৰ যদি আমাৰ মানুহৰ শুশ্ৰূষা নাপায় তেতিয়া তেওঁলোক মৰি থাকিব। গতিকে সেইখিনি অৱস্থাৰ পৰা আজি তেওঁলোকক দেখিছে যে প্ৰায় তেওঁলোক সম্পূৰ্ণভাৱে সুস্থ আৰু তেওঁলোকে যিটো প্ৰাকৃতিকভাৱে গড়ে যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে তেনেকুৱা ধৰণৰ ব্যৱহাৰ তেওঁলোকক আপোনালোকে দেখা পাইছে। গতিকে আমি বৰ সুখী যে আমি তেওঁলোকক মানুহে ডাঙৰ কৰাৰ পাছতো তেওঁলোকে মানুহৰ প্ৰতি যিটো থাকে সেইটো নাইকিয়া হৈছে আৰু তেওঁলোকে প্ৰাকৃতিকভাৱে নিজে চলা ফুৰা কৰি আহিছে। হয়, শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব বনত। এই 4 বেৰাৰ মাজত আছে কাজিৰঙা পাণবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰ। আৰু ভাল খবৰ যে এই গড়কেইটা বৰ্তমান সুস্থ অৱস্থাত আছে। 3টাকৈ গড় পোৱালি আছে আৰু মাত্ৰ কেইটামান দিনৰ পিছতে এই গড় পোৱালিকেইটা কাজিৰঙাৰ অথবা অসমৰ যিকোনো অভয়াৰণ্যত মুকলি কৰি দিয়া হ'ব আৰু শীঘ্ৰেই মুকলি আকাশৰ তললৈ যাব এই কণমানি গড় পোৱালিকেইটা।